অসমীয়া ভাষাই ধ্ৰুপদীৰ মান্যতা লাভ কৰাৰ পিছত প্ৰাসংগিক হৈ পৰিছে এখন বিশেষ শিলালিপি। অসমীয়া ভাষাৰ বিকশিত ৰূপ প্ৰতিফলিত হৈছে শিলালিপিখনত। শিলালিপিখনক অভিহিত কৰা হয় অসমীয়া ভাষাৰ প্ৰথমখন পূৰ্ণাংগ শিলালিপি হিচাপে। শিলালিপিখনক বিজয়ৰ লিপি হিচাপে অভিহিত কৰিব পাৰি। কামৰূপ নৃপতি পৃথুৱে 1206 খ্ৰীষ্টাব্দত আফগান তুৰ্কী চুলতান মহম্মদ বকতিয়াৰ খিলিজিক পৰাভূত কৰাৰ কথা খোদিত হৈছে শিলালিপিখনত। উত্তৰ গুৱাহাটী ৰজাদুৱাৰৰ কানাই বৰশী বোৱা শিলত থকা এই শিলালিপিখন বৰ্তমান সময়ত প্ৰাসংগিক হৈ পৰিছে। কিন্তু এই শিলালিপিখনক বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ প্ৰয়োজন আছে। এই কথা সদৰি কৰিছে কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই। শিলালিপিখন পৰিদৰ্শন কৰি আয়ুক্তজনে উল্লেখ কৰে যে অতি সোনকালেই কানাই বৰশী বোৱা শিলক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব। সংৰক্ষণৰ কথা হ'ল আমি ধৰ্মীয় অনুভূতিক আঘাত নসনাকে আমি কিছু কাম কৰিব লাগিব। অৰ্থাৎ ভিতৰত আমি বহুত ঠাইত মন কৰিছোঁ যে এনেকুৱা কি হয়, পিছলৈ মন্দিৰ হিচাপত তাক গণ্য কৰা হয় বা মন্দিৰ হিচাপত তাত চাকি ধূপ বা ধূনা জ্বলোৱা হয়, যাৰ ফলত শিলালিপিবোৰৰ সংৰক্ষণ যথেষ্ট অসুবিধা হয়, বেয়া হৈ পৰে। গতিকে আমি সেইখিনি অকণমান তাত কৰিব লাগিব যে মন্দিৰটো তাত ধৰ্মীয় অনুভূতি আছে, তাৰ ওপৰত আমি একো নকওঁ, কিন্তু অন্ততঃ চাকি ধূপ যাতে ভিতৰত নজ্বলায়। আৰু ঠিক তেনেদৰে যিহেতু মন্দিৰ বনাই দিয়া হ'ল, গতিকে চাৰিওফালে ৱাল হোৱাৰ লগে লগে কি হৈছে, তাত বায়ু চলাচল কৰিবলৈও ৰাস্তা নোহোৱা হ'ল। গতিকে কিছু পৰিমাণে যাতে এয়াৰ চাৰ্কুলেশ্যনটো বন্ধ নহয়, নহ'লে শিলালিপিখনত এফেক্ট কৰিছে। সেই আটাইখিনি বস্তু চাই বিজ্ঞানসন্মতভাৱে আপুনি কোৱাৰ নিচিনাকৈ লাচিত বৰফুকনৰ যিখন শিলালিপি আছে সেইখনৰ আমি সংৰক্ষণৰ ব্যৱস্থা কৰিম। উত্তৰ গুৱাহাটীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।